আচলতে কোন দিশে গতি কৰিছে এতিয়াৰ সভ্য সমাজ আৰু কোন দিশে গৈ আছে যুৱ প্ৰজন্ম শোণিতপুৰৰ বালিপাৰাৰ এই ঘটনাই আপোনাৰ মনলৈও এই প্ৰশ্নৰে উদ্বেগ ঘটাব উল্লেখ্য যে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপাৰাৰ ঢেকেৰী গাঁৱত এগৰাকী দেৱশিশুক ধৰ্ষণ কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সভ্য সমাজকো লজ্জানত কৰিছে একেখন গাঁৱৰে তথা দেৱশিশুটিৰ খুৰাকৰ বিৰুদ্ধে এই ধৰ্ষণৰ অভিযোগ শিশুটিৰ পৰিয়ালৰ লোকৰ শনিবাৰে দিনৰ প্ৰায় 1 মান বজাত শিশুটিৰ খুৰাক ইকবাল বাহাৰ নামৰ কিশোৰজনে নিজা বাসগৃহত এই অপকৰ্মটি সংঘটিত কৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত শিশুটিৰ অভিভাৱকে দিয়া এজাহাৰৰ ভিত্তিত অভিযুক্ত কিশোৰ ইকবাল বাহাৰক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰু শিশুটি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে উল্লেখ্য যে অভিযুক্ত কিশোৰজন বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে মোর ফুরাল লড়ার রেপ করেছে ইকবাল বাহার হয় তার নাম ঘটনাটো মানে কি ছোৱালীজনী একলগে খাই আছে সবৰ লগত চাহ খাই আছে তাৰপিছত ইয়াৰ পৰা মাতি নিছে মাতি নি পেলাই ঘৰত নি পেলাই ৰুমত দৰ্জা লগাই দিলে দৰ্জা লগাই চিঞৰিছে ছোৱালীজনী ফটকে চিঞৰিছে চিঞৰিত তাৰ মাখন দৌৰি গৈছে দৰ্জা খুলিছে দৰ্জা খুলি মানে পেণ্টটো খোলা পাইছে আৰু পিছপিনে যে ওলাইছে ওলাৰ পিছত পিছপিনে চাইছে যে তেজ ওলাই আছে তাৰপিছত ল'ৰাটোক ধৰিব লৈছে ল'ৰাটো দৌৰ মাৰি পলালে ল'ৰাটো ইকবাল বাহাৰ নাম থানাত এৰেষ্ট কৰা হৈছে নেকি থানাত পিছত সি নিজে থানাত আহিছে থানাত আহি পেলাই থানাত আহিলে হেৰি গ্ৰেপ্তাৰ কৰিছে মানে থানাতে এতিয়া জিম্মা হৈ আছে থানাত ইকবাল বাহাৰ তাৰ ঢেকেৰী গাঁও তাৰ 15 মান হ'ব এজাহাৰ দিয়া হৈছে আমাৰ পিছত মেডিকেল কৰা হৈছে ছোৱালীজনীক মেডিকেল কৰা হৈছে এজাহাৰ দিয়া হৈছে আজি পুৱা প্ৰায় 11টা মান বজাত আমাৰ গাঁৱৰে এজনী দেৱশিশু প্ৰিয়া বয়সৰ এজনী শিশু তাৰ সম্পৰ্কৰে খুৰাকে ইকবাল বাহাৰ নামৰ সেই খুৰাকে তাক অসামাজিক এটা কাম কৰিছে আৰু যেটো মাকে গম পালে বাপেকে গম পোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহক অৱগত কৰিলে আমাৰ গাঁৱৰ মানুহে লগে লগে থানালৈ খবৰ দিলে বাপেক আহি থানাত এজাহাৰ দিছে ইতিমধ্যে আমাক চাৰিদুৱাৰ আৰক্ষী চকীয়ে ইতিমধ্যে আমাক আশ্বাস দিছে যে উচিত তদন্ত হ'ব বুলি ল'ৰাটোৰ নাম কি ক'লে আৰু ল'ৰাজনৰ নাম হ'ল ইকবাল বাহাৰ আৰু আমি এই আপোনালোকৰ মাধ্যমেৰে আমি সমূহ কৰ্তৃপক্ষক আমি জনাব বিচাৰিছো যে আৰক্ষী প্ৰশাসন আৰু সমূহ কৰ্তৃপক্ষক জনাব বিচাৰিছো যে আমি ইয়াৰ উচিত তদন্ত বিচাৰিছো আৰু উচিত তদন্ত কৰি ল'ৰাজনক কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছো জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি